শ্রীভূমিতে মন্ত্রী কৃষ্ণেন্দু পালের রাজকীয় অভ্যর্থনা। জেলা বিজেপির উদ্যোগে শ্রীভূমি জেলা গ্রন্থাগারে আয়োজিত সংবর্ধনা সভায় মন্ত্রী কৃষ্ণেন্দু পাল এবং বিধায়ক বিজয় মালাকারকে সম্মাননা প্রদান করা হয়। শনিবার সন্ধ্যায় প্রতিকূল আবহাওয়াকে উপেক্ষা করেও শ্রীভূমিতে মন্ত্রী কৃষ্ণেন্দু পালের আগমন ঘিরে দেখা গেল নজিরবিহীন উৎসাহ উদ্দীপনা। চোরগুলা থেকে কয়েক শতাধিক বাইক নিয়ে বিজেপি যুব মোর্চার বিশাল র্যালির মাধ্যমে তাকে শহরে নিয়ে আসা হয়। জেলা বিজেপির উদ্যোগে শ্রীভূমি জেলা গ্রন্থাগারে আয়োজিত সংবর্ধনা সভায় মন্ত্রী কৃষ্ণেন্দু পাল এবং বিধায়ক বিজয় মালাকারকে সম্মাননা প্রদান করা হয়। সেই অনুষ্ঠানে জেলা বিজেপির সভাপতি সঞ্জীব বণিক সহ দলের বিভিন্ন স্তরের নেতৃবৃন্দরা উপস্থিত ছিলেন। শ্রীভূমির সংবর্ধনা সভা থেকে বরাক উপত্যকার উন্নয়ন নিয়ে একাধিক গুরুত্বপূর্ণ বার্তা দেন মন্ত্রী কৃষ্ণেন্দু পাল। তিনি বলেন, রাজ্য সরকারের লক্ষ্য শুধুমাত্র অবকাঠামো নির্মাণ নয়, বরং বরাককে শিক্ষা, স্বাস্থ্য, পানীয় জল, যোগাযোগ এবং কর্মসংস্থানের ক্ষেত্রে আরও শক্তিশালী করে তোলা। মন্ত্রী জানান, জনস্বাস্থ্য কারিগরি বিভাগের মাধ্যমে প্রত্যন্ত অঞ্চলে বিশুদ্ধ পানীয় জল পৌঁছে দেওয়ার কাজ দ্রুত গতিতে এগিয়ে চলছে। পাশাপাশি বরাক উপত্যকা উন্নয়ন বিভাগের বিভিন্ন প্রকল্পের মাধ্যমে এলাকার সামগ্রিক উন্নয়নে বিশেষ গুরুত্ব দেওয়া হচ্ছে। তিনি আরো বলেন, বরাকের উন্নয়নকে ত্বরান্বিত করতে সরকার দীর্ঘমেয়াদী পরিকল্পনা নিয়ে কাজ করছে এবং উন্নয়নের সুফল যাতে সমাজের শেষ প্রান্তে থাকা মানুষও পান সেদিকে বিশেষ নজর রাখা হচ্ছে। কাম আপনারা দেখিলে গম পাব কেনেকুৱা কাম চলি আছে। আগত নকওঁ, কিন্তু আমি কাম কৰি ভাল পাওঁ। এইকাৰণে কাম হ'ব, ডেভেলপমেণ্ট হ'ব, তাতে কোনো সন্দেহ নাই। এটা ভিছন, হৰ ঘৰ নল হৰ ঘৰ জল। সকলো ব্যক্তিৰ ঘৰত যাতে বিশুদ্ধ পানীয় জল পৌঁছাই দিয়াৰ দায়িত্ব লোৱা হৈছে আৰু এই কাম এইটো এটা চেলেঞ্জ, কিন্তু এইটো সম্পূৰ্ণ কৰিব লাগে। ঠিক আছে, নহয় বৰাক উপত্যকায় হেভি ৰেইনফল হয় আৰু বিশেষকৈ আপোনালোকে দেখিছে যে মহাসড়কৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদায় ৰিভিউ কৰিছে। আজিও আমাক যোৱাকালিও আমাক মুখ্যমন্ত্ৰী নিৰ্দেশ মৰ্মে আমি ৰিভিউ লৈছিলো। বৰাকৰ চব MLA আছিল আৰু আমাৰ কৌশিক ৰায় আৰু আমি আছিলো, বা NHIDCI সকলো কাৰ্যকৰ্তা আছিলে আৰু ভালকে ৰিভিউ হৈছে। মহাসড়কৰ যিটো আমি ঠাই চাই আহিছো আৰু অহা এক মাহৰ ভিতৰত প্ৰায় 98% কাম সম্পন্ন হ'ব আৰু আপোনালোকে ভালকে দিছপুৰ দিল্লী যাব পাৰিব, তাতে সন্দেহ নাই। আৰু যিটো দীঘৰ খাল টু বদৰপুৰ, এইটো অলৰেডি LOI ইছ্যু হৈছে। টেণ্ডাৰ একজনে লাভ কৰিছে, যোনে লাভ কৰিছে তেখেতক নিৰ্দেশ দিয়া হৈছে যাতে খুব সোনকালে যাতে কাম ষ্টাৰ্ট হয়। কিন্তু ৰেইনি ছিজনত কাম কৰা অলপ টান হ'ব, তাৰ কাৰণে আপোনালোকেও গম পাইছে। আৰু বিশেষকৈ শ্ৰীভূমি চহৰৰ যিটো ৰাস্তাৰ বেয়াল অৱস্থা, এইটো অলৰেডি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত তেওঁৰ আগ্ৰহ মৰ্মে 56 crore চেংচন, ইনক্লুডিং অল GST। তো যাৰ কাৰণে আপোনালোকে দেখিছে টেণ্ডাৰ হৈছে। এতিয়া যোনে টেণ্ডাৰ পাব তেওঁলোকৰ LOI ইছ্যু হ'ব, তাৰপিছত কাম ষ্টাৰ্ট হ'ব। তাই আপোনালোকৰ সহযোগ লাগিব। আৰু বৰাক উপত্যকাত যেনেকুৱা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত যি ডেভেলপমেণ্ট হৈছে, ৰামকৃষ্ণ নগৰ মেডিকেল কলেজ, শিলচাৰ মেডিকেল কলেজ আৰু ডেভেলপমেণ্টৰ কাৰণে যিমান ফাণ্ড দিয়া হৈছে, বৰাক উপত্যকাত চাহ বাগিচাত স্কুল, চাহ বাগিচাৰ ৰাস্তা, চাহ বাগিচাৰ বিশুদ্ধ পানীয় জল, আজি প্ৰত্যেকটা এলেকা উন্নয়ন, পাথাৰকান্দি এগ্ৰিকালচাৰ কলেজ, এতিয়া এই চবলৈ গৈ আছে আমাৰ শ্ৰীভূমি জিলা পাথাৰকান্দি। কিমান ডেভেলপমেণ্ট হৈ আছে, কিন্তু ৰাইজে অলপ কৰিব লাগিব। 70 ইয়াৰ্ছ কংগ্ৰেছে প্ৰতাৰণা কৰিলে গোটেই বৰাক উপত্যকাৰ ৰাইজৰ ওপৰত, যাৰ কাৰণে 10 বছৰতো একেলগে কৰা নাযাব। সকলো সহযোগ লৈ আৰু আমাৰ এটা বিশ্বাস, আগন্তুক 5 বছৰৰ ভিতৰত বৰাক উপত্যকা অসমৰ প্ৰত্যেকটা ঠাইৰ নিচিনা উন্নয়ন হ'ব, ডেভেলপমেণ্ট হ'ব। বিশ্বাস আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আছে, তাতে উন্নয়নৰ কোনো খামতি নহ'ব। মন্ত্রিত্ব খুব আনন্দ লাগিছে আৰু বিশেষকৈ শপত গ্ৰহণ পিছত প্ৰথমবাৰলৈকে বৰাক উপত্যকাত আহিছো আৰু নিজৰ গৃহ জিলা শ্ৰীভূমিত আহিছো। আৰু আপোনালোকে দেখিছে
গোটেই বৰাকত কিমান আবেগপ্ৰৱণ হৈ পৰিছে যে আমরা মহাসড়ক পরিদর্শন করি। তাৰপিছত শিলচর জেলা বিজেপি অফিসে সম্বর্ধনা অনুষ্ঠান আছিল, তাতে আমি আৰু কৌশিক রায় আমরা দুজনে আছিলো আৰু সকলো বিধায়ক আছিলে। তাৰপিছত গোটেই ৰাস্তায় ৰাস্তায় ৰাইজ ওলাই আহিছে আৰু ৰাতি ইয়াত চুৰি পাওঁতে প্ৰায় ৰাতি 9:30-10টা বাজিব। কিন্তু তাৰ পিছতো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তা বা গোটেই ৰাইজ যে ওলাই আহিছে আশীৰ্বাদ দিছে, এইটো মানে বহুত আবেগিক হৈ পৰিছো। আৰু বিশেষকে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে তেখেতৰ মন্ত্ৰীসভাত আমাক স্থান দিলে দ্বিতীয়বাৰৰ কাৰণে। আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ, বৰাক উপত্যকা উন্নয়ন আৰু পাৰ্বত্য এলেকা উন্নয়নৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত হৈছে। আৰু আপোনালোকে সকলোৱে জানে যে জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন যিটো আমাৰ স্যানিটাৰী আৰু জল দুটাই কাম আমাৰ ওপৰত ন্যস্ত হৈছে। আৰু আমি প্ৰয়াস কৰি যাম 24/7 গোটেই অসমৰ ৰাইজৰ সেৱা কৰাৰ যে সুযোগ পাইছো, তাৰ কাৰণে পূৰ্ণ কৃতিত্ব আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শন লৈ আমি গোটেই অসমৰ ৰাইজৰ হিতে আমি কাম কৰি যাম। আৰু আপোনালোকে আমাক সহায় সহযোগ কৰিব লাগিব। ক'ৰবাত যদি বেয়া কাম হৈছে আপোনালোকে আমাক হোৱাটছএপ যোগে আপোনালোকে আমাক পঠাব। আৰু যিটো কৰ্ম সংস্কৃতি যে 9:30ৰ ভিতৰত আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সকলো কাৰ্যকৰ্তাক আহ্বান কৰিছো তেওঁলোকে অফিচত আহি উপস্থিত হয় আৰু 9:30ৰ পৰাই যাতে কামটো ষ্টাৰ্ট হয়। ৰাইজৰ সেৱা কৰাই আমাৰ মূল লক্ষ্য। মানে এইবাৰ গোটেই অসমৰ ৰাইজে যেনেকুৱা আশীৰ্বাদ দিলে আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ওপৰত গোটেই অসমৰ ৰাইজৰ এটা বিশ্বাস আছে যে মুখ্যমন্ত্ৰীজনে অসমৰ উন্নয়ন কৰিব পাৰিব। আৰু বিশেষকৈ অসম ভাৰতবৰ্ষৰ 5টা উন্নতশালী ৰাজ্যৰ মাজত এটা ৰাজ্য হিচাপে স্থান লাভ কৰিব, এইটো গোটেই অসমৰ ৰাইজৰ এটা বিশ্বাস আছে। আৰু বিশেষকৈ সুৰক্ষিত অসম, গোটেই অসমৰ ৰাইজ সুৰক্ষিত থাকিব লগা হলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নিচানা নেতাৰ নেতৃত্ব থাকিব লাগিব। আৰু যেতিয়ালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় মুখ্যমন্ত্ৰী হিচাপে আসীন থাকিব, অসম সুৰক্ষিত থাকিব, তাতে কোনো সন্দেহ নাই। আৰু আপোনালোক সকলে আশীৰ্বাদ ৰাখিব। আৰু আমি আপোনালোকৰ জৰিয়তে গোটেই অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। 24/7 আমি সকলৰ সেৱা কৰাৰ যিটো প্ৰয়াস লৈছো এইটো যাতে আমি কৰি যাব পাৰো। আৰু আজি আহিছো বিশেষকে অহাকালি যোগ দিৱস, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক শ্ৰীভূমি জেলাৰ দায়িত্ব আৰু কৌশিক ৰায় কাছাৰ দায়িত্ব দিয়া হৈছে। আমরা রাতিপুৱা ইয়াত থাকিম, আপোনালোকে থাকিব। আর শরীর চর্চা যোগ চর্চা করলে শরীর সুস্থ থাকিব আর মন ভাল থাকিব। তার কারণে যোগ চর্চা করা খুব জরুরি। আর সকলকে আহ্বান করেন আপোনালোক সকলে যাতে এই যোগ ব্যায়ামটো প্রয়াস করে থাকে। আর কালি নহয় 365 days আপনি মানে যোগ ব্যায়াম করলে বা শরীর চর্চা করলে শরীর সুস্থ থাকিব, মন ভাল থাকিব আৰু ৰাইজৰ হিতে কাম কৰিব। দাদা গোটেই অসমৰ মন্ত্ৰীৰ দায়িত্ব আমাৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ন্যস্ত কৰিছে আৰু গোটেই অসমৰ ৰাইজৰ সেৱা কৰিব লাগিব। আৰু বৰাক উপত্যকা, বৰাক, আপাৰ, মিডিল, লোৱাৰ, বিটিচি, কাৰ্বি, ডিমাচা প্ৰত্যেক এলেকাত ডেভেলপমেণ্ট কৰিব লাগে। যাৰ কাৰণে প্ৰত্যেক এলেকাৰ ৰিভিউ কৰি আছো যাতে ভালকে আমাৰ যিটো টাইম ফ্ৰেম আছে টাইম ফ্ৰেমৰ ভিতৰত যাতে কাম হয়। আৰু আপোনালোকে শুনিলে ভাল পাব, মানে হাই ডিগনেটৰিজ আমাৰ অসমলৈ আহি আছে। যাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় আমাৰ সকলো মন্ত্ৰীৰ ওপৰত এটা দায়িত্ব ন্যস্ত কৰা হৈছে। আৰু 1, 2, 3 তাৰিখ অসমৰ কাৰণে এটা মানে ডাঙৰ দিন, কাৰণ এই 1, 2, 3 তাৰিখে আপোনালোকে সকলো দেখি পাব। মুখ্যমন্ত্ৰীয়ে কব আৰু মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কব তেতিয়া আপোনালোকে গম পাব। যাৰ কাৰণে আমরা সকলোৱে অসমৰ বা বিশেষকৈ গুৱাহাটী চিটিখন যাতে চাফ চিকুণ থাকে তাৰ কাৰণে কাম চলি আছে। আৰু মানে অসমৰ উন্নয়নৰ কাৰণেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰয়াস চলাই আছে। দেৰি আৰু নহয়। আৰু সম্বৰ্ধনাটো মেইন নহয়, ৰাইজৰ যি মেণ্ডেট এইবাৰ গোটেই অসমৰ 126 সিটৰ মাজত NDA পালে 102। এই যে হিউজ মেণ্ডেট, কাৰণ আমাৰ বহুত কাম কৰিব লগা আছে। এতিয়া এনে সম্বৰ্ধনা ল'লে নহ'ব, কাম কৰিব লাগে। ৰাজ্যৰ বহুত আশা প্ৰত্যাশা আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত, বিজেপি চৰকাৰৰ ওপৰত, আমাৰ সকলো বিধায়কৰ ওপৰত, মন্ত্ৰীৰ ওপৰত, যাৰ কাৰণে কাম কৰিব লাগে।
ঠিক আছে।